ৰৌমাৰী বৰপেটা হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছাত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। নগাঁও জিলাৰ উপহী ৰৌমাৰী বৰপেটা হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছাত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। 2024-25 বৰ্ষৰ অসম তঞ্জিমে মাদাৰিছে কৌমিয়াৰ তত্বাৱধানত অসম ভিত্তিত বৃত্তি পৰীক্ষাৰ কৃতি ছাত্ৰসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। 2024-25 বৰ্ষৰ অসম তঞ্জিমে মাদাৰিছে কৌমিয়াৰ তত্বাৱধানত অসম ভিত্তিত বৃত্তি পৰীক্ষাত ৰৌমাৰী বৰপেটা হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছাৰ 4জন ছাত্ৰই বৃত্তি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। 4জনৰ ভিতৰত 2024-25 বৰ্ষৰ অসম তঞ্জিমে মাদাৰিছে কৌমিয়াৰ তত্বাৱধানত অসম ভিত্তিত বৃত্তি পৰীক্ষাত সাব্বিৰ খানে 100 নম্বৰৰ ভিতৰত 100 নম্বৰ পাই প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে শিক্ষক মৌলানা মুবাৰক হুছেইন। সভাত উপস্থিত থাকে জৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আনোৱাৰ হুছেইন, ৰূপহী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক নুৰুল ইছলাম, ৰৌমাৰী বৰপেটা ৰছিদুল হক হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল জব্বাৰ, শিক্ষক শামছুল হক, শিক্ষক মহৰুদ্দিন, শিক্ষক আফজালুৰ ৰহমান আৰু বিভিন্ন অঞ্চলৰ পৰা অহা বিশিষ্ট সমাজ সেৱকসকল। সম্বৰ্ধনা অনুষ্ঠানত কৃতি ছাত্ৰসকলক অসমীয়া গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। ৰৌমাৰী বৰপেটা হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছাত ধৰ্মীয় শিক্ষাৰ লগতে স্কুলীয়া শিক্ষাও দিয়া হয়। ৰৌমাৰী বৰপেটা হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছাৰ জৰিয়তে আৰু অধিক জানিবলৈ 9435818089 নম্বৰত ফোন কৰি মাদ্ৰাছাখনৰ প্ৰধান শিক্ষকৰ পৰা জানিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, বতোদ্ৰা লাইভ। হয়, আসসালামু আলাইকুম। আজি আমাৰ এই ৰৌমাৰী বৰপেটা হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছাৰ যি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ল, তাতে আপোনালোকে অহাৰ কাৰণে আমাৰ মাদ্ৰাছাৰ তৰফৰ পৰা আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আজি আমি খুবেই আনন্দিত, আমাৰ পৰিৱেশেই আনন্দিত পৰিৱেশতে আমি আছোঁ অলৰেডি। কাৰণ আমাৰ মাদ্ৰাছাৰ প্ৰতিজন ছাত্ৰ মুখলৈ চালে আজি খুব হাঁহিৰে, খুব অন্তৰ মানে হিয়াবৰি যিটো হাঁহি আছে, তেনেকুৱা এটা হাঁহিৰ পৰিৱেশত সৃষ্টি হৈছে। কাৰণ আমি ইতিপূৰ্বে হৈ যোৱা 2024-25 বৰ্ষৰ যিটো অসম ভিত্তিত যিটো মাদ্ৰাছা এই কৌমিয়া যিটো বৰ্ড আছে, মাদ্ৰাছা বৰ্ড আছে, সেই বৰ্ডৰ অধীনত যিটো পৰীক্ষা হৈ যায়, তে আমাৰ অতিকে মানে ভাল লগা বিষয় হ'ল আমাৰ মাদ্ৰাছাৰ পৰা যিকেইজনে ছাত্ৰই পৰীক্ষাত অৱতীৰ্ণ হৈছিল চবেই পাছ কৰিছে, কিন্তু 100% ৰিজাল্ট কৰিছে। তাৰ ভিতৰত যে 4জনে বিশেষকৈ আটাইতকৈ ডাঙৰ কথা হ'ল যে আমি 100ৰ ভিতৰত 100 মাৰ্ক প্ৰাপ্ত বা পাব পৰা সক্ষমতাৰে আমি আজি এই সভাখন অনুষ্ঠিত কৰিছোঁ। আৰু তাৰ কাৰণে খুবেই আনন্দিত। এই অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিয়ে যি সঁহাৰি দিছে, এই মাদ্ৰাছাৰ প্ৰতি যি নজৰ ৰাখিছে, আমি তাৰ কাৰণে চবকেই মানে শলাগ জনাব লাগিব। লগতে এই মাদ্ৰাছাৰ প্ৰতিজন শিক্ষাগুৰুসকলক আমি বিশেষকৈ মানে তেওঁলোকক অন্তৰৰ পৰা আমি দোৱা কৰিম আল্লাহৰ ওচৰত, কাৰণ যাতে তেওঁলোকৰ জৰিয়তে এনেকুৱা আমাৰ এনেকুৱা ভিতৰুৱা অঞ্চলৰ পৰা এনেকুৱা এটা ৰিজাল্ট আনিবলৈ সক্ষম হৈছে, সেইটোও ভাল লাগিল। বিশেষকৈ আৰু এটা বস্তু ভাল লাগে, এজন সাধাৰণ ব্যক্তি হিচাপে এই মাদ্ৰাছাখনত যেনেকৈ পাওঁ ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষাও ইয়াত আছে। প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষাও গ্ৰহণ কৰে। মাজে সময়ে আমিও কেতিয়াবা মাদ্ৰাছাখনত আহি চাওঁ যে বোলে নাই, ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষা। কাৰণ আপোনালোকে এতিয়া গমেই পায় যে সাধাৰণ শিক্ষাটো হৈছে মানৱ জীৱনৰ কাৰণে একান্ত মানে জৰুৰী এটা বস্তু। আৰু এই সাধাৰণ শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান পৃথিৱীৰ যিটো আটাইতকৈ ভয়ানক সমস্যা, যিটো নিবনুৱা সমস্যা, আশা কৰোঁ এই নিবনুৱা সমস্যা সমাধানৰ কাৰণে যদি প্ৰত্যেকজন ব্যক্তিয়ে সাধাৰণ শিক্ষাত আগবাঢ়ি যায়, কিবা নহয় কিবা এটা কৰি নিজৰ জীৱন যাপন কৰিব পৰা যিটো যোগ্যতা অৰ্জন কৰিব পাৰিব। মানে মাদ্ৰাছা শিক্ষাৰ লগত স্কুলীয়া শিক্ষাটো সমান্তৰালভাৱে চলি আছে। মাদ্ৰাছাখনৰ নাম খুবেই সম্ভৱ আমাৰ মাদ্ৰাছাখনৰ নাম হৈছে ৰৌমাৰী বৰপেটা হাফিজিয়া ও কাৰিয়ানা মাদ্ৰাছা। খুবেই সম্ভৱ আমি কিছুদিনৰ ভিতৰতেই চেষ্টা কৰিম আমাৰ আলিমসকলক বা আমাৰ শিক্ষাগুৰুসকলক আমি কম যাতে আমাৰ মাদ্ৰাছাৰ পৰা কমচে কম মেট্ৰিক পৰীক্ষা দিব পৰা এনেকুৱা ছাত্ৰ ওলাব পাৰে। আজি সম্মান কৰিছে। আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। মই পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ
আমাৰ আজিৰ মাদ্ৰাসা যিটো সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল তাৰ উদ্দেশ্য আছিল যে সদৌ অসম তঞ্জিমে মদাৰিছে কৌমিয়াৰ তত্বাৱধানত 2024-25 অনুষ্ঠিত বৃত্তি পৰীক্ষাত আমাৰ মাদ্ৰাছাৰ পৰা 13জন ছাত্ৰই অংশগ্ৰহণ কৰিছিল। তাৰ ভিতৰত 4জন ছাত্ৰৰ এই দুজন ছাত্ৰই বৃত্তি লাভ কৰিছে আৰু 2জন ছাত্ৰই ইনাম লাভ কৰিছে। যি 2জন ছাত্ৰই অজিফা লাভ কৰিছে তাৰ ভিতৰত এজনে প্ৰথম অজিফা 100 নম্বৰৰ ভিতৰত 100 নম্বৰেই হাসিল কৰিছিল আৰু দ্বিতীয়জনে 97 নম্বৰ লাভ কৰিছিল আৰু বাকী দুজনে ভাল নম্বৰ লৈ ইনাম হাসিল কৰিলে। তাৰে আলম লৈ আজিৰ আমাৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আমাৰ মাদ্ৰাছাৰ নাম ৰৌমাৰী বৰপেটা হাফিজিয়া পাৰিয়ানা মাদ্ৰাছা। কি ছাত্ৰ মই সকলোৰে ওচৰত এটাই অনুৰোধ জনাম আৰু দোৱা বিচাৰিছোঁ যাতে অনাগত দিনতো আমাৰ এইটো ৰিজাল্টৰ যিটো ধাৰা এইটো যাতে অব্যাহত থাকে আৰু আমি ৰাখিব পাৰোঁ। আল্লাহ যাতে আমাৰ ওপৰত ৰহম কৰে, সকলোৰে ওচৰত এইটোৱে আমি দোৱা মাগিছোঁ। আমাৰ মাদ্ৰাছাত ধৰ্মীয় শিক্ষাৰ লগতে জেনেৰেল শিক্ষাও দিয়া হয়, যেনে এই অসমীয়া, ইংৰাজী আৰু অংক এইবিলাক বিষয়ত আমাৰ টিচিং দিয়া হয়। মানে সম্পূৰ্ণ স্কুলীয়া শিক্ষাটো আছে। স্কুলীয়া শিক্ষাটো আমাৰ ইয়াত আছে।